নাৰী সবলীকৰণৰ দিশত সনিয়াদী গাঁও পঞ্চায়ত ৯৬ নং সনিয়াদী গাঁও পঞ্চায়তৰ সৌজন্যত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী হাজোত ৯৬ নং সনিয়াদী গাঁও পঞ্চায়তৰ উদ্যোগত কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু ছেভ দ্য চাইল্ড এটি NGOৰ সহযোগত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। সেই অনুসৰি এখনি মুকলি সজাগতা সভা সম্পন্ন কৰা হয়। সভাত কন্যা শিশুৰ ওপৰত ল'বলগীয়া যতন, শিক্ষা, স্বাস্থ্য আদি সকলো স্তৰতে কন্যা শিশুক প্ৰতিপালন কৰা, বাল্য বিবাহ ৰোধ, যৌতুক প্ৰথা ৰোধ কৰা, নাৰী সবলীকৰণ আদি দিশত সজাগতামূলক ভাষণ আগবঢ়ায় পঞ্চায়ত সভাপতি ৰবিউল হুছেইনে। সমান্তৰালভাৱে সভাতে যুৱতীসকলক চেনিটাৰী নেপকিন বিতৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা হয়। উক্ত অনুষ্ঠানত কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু ছেভ দ্য চাইল্ড এটি NGOৰ বিষয়ববীয়াসকলকে প্ৰমুখ কৰি অঞ্চলটোৰ প্ৰায় শতাধিক মহিলা যুৱতী, কন্যা শিশু উপস্থিত থাকে। আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। এই ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ উপলক্ষে সনিয়াদী গাঁও পঞ্চায়তত ছেভ চিলড্ৰেন নামৰ এটি সংগঠনৰ জৰিয়তে সনিয়াদী গাঁও পঞ্চায়তৰ উদ্যোগত আজি এই ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস। এই শিশু কন্যাসকলক মাতি আনি তেওঁলোকৰ শৈক্ষিক সামাজিক পৰিৱেশৰ বুজ লোৱা হয়। লগতে তেওঁলোকলৈ কিছু সামগ্ৰী বিতৰণ কৰা হয়, যেনেকৈ চেনিটাৰী নেপকিনকে আদি লৈ শিশুৰ খেল সামগ্ৰী বিতৰণ কৰা হয়। ইয়াৰ লগতে কন্যা শিশু কেনেকৈ আগবাঢ়ি নিব পাৰে সমাজৰ ফালৰ পৰা, এই ক্ষেত্ৰত আমাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা বাইদেউ উপস্থিত থাকে, তাৰ চেয়াৰমেন বাইদেউ উপস্থিত থাকে আৰু তেখেতসকলৰ নিজৰ দায়িত্ব কৰ্তব্যৰ বিষয়ে আমাৰ আগত অৱগত কৰে, যাতে ভৱিষ্যত চাইল্ড প্ৰটেকশ্যন হয়, শিশু কন্যাসকলক যাতে কম বয়সতে বাল্য বিবাহ দিব নোৱাৰে, শিশু কন্যাসকলক যাতে তুলি তালি ডাঙৰ দীঘল কৰি ল'ৰাৰ সমানে আগুৱাই নিব পাৰে, তাৰ ওপৰত বুজ লয় আৰু তাৰ বিষয়ে এটি সঠিক পথত আগুৱাই নিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মই সনিয়াদী গাঁও পঞ্চায়তৰ সভাপতি হিচাপে আজি গোটেই সনিয়াদী অঞ্চলৰ এই কন্যা শিশু দিৱসৰ দিনা কন্যা শিশুসকল সুৰক্ষিত থাকক আৰু সকলো ছেফ থাকক তাৰ কাৰণে এটা বিশেষ দিনৰ পৰা আৰম্ভ কৰিব শিশু কন্যাসকলক কেনেদৰে তুলি তালি ডাঙৰ দীঘল কৰিব লাগে, এগৰাকী ভাল নাগৰিক হিচাপে কেনেকৈ হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। কথাই শিকাই যাব। এখেতসকল আজিয়ে অহা নাই, 5 বছৰলৈকে আমাৰ মাজত থাকিব আৰু আমি এই মক্তবৰ চোতালত অডিটৰিয়ামত তেখেতসকলক জাগা দিছোঁ। তেখেতসকলে মাজে মাজে আহি থাকিব, প্ৰতিদিনে আহিব, কিন্তু তেখেতসকলৰ কিছুমান মাজে মাজে আহিব, আহি আমাক বিভিন্ন ধৰণৰ শিক্ষা দিব।